তো হেল্ল' বন্ধুসকল, দেখিব পাৰিছে আপোনালোকে এটা ধুনীয়া একদম পাইনাপলৰ কেক আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ডেকোৰেশ্যন কৰি দেখাম গোটেই কেকটো। আপোনালোকে যেনেকুৱা দেখিছে যি বস্তু মই ঢালিছোঁ, মানে প্ৰতিটো বস্তু মই আপোনালোকক বুজাই যাম, প্লাছ দেখাই যাম আৰু লেয়াৰ লগাইও মই দেখাইছোঁ। গোটেইটো কেক 6 কেজিৰ হয়। তো কেকটো কেনেকৈ বনাওঁ আপোনালোকক মই গোটেই কেকটোৰ বিষয়ে ক'ম ভিডিঅ'টোত। গাৰ্নিছবিলাক হওক, চিগাৰ গাৰ্নিছবিলাক হওক, চেৰি হওক, চব মই গোটেইখিনি বস্তু কেনেকৈ ঢালিছোঁ আপোনালোকে গোটেই ভিডিঅ'টো চালে গম পাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা নতুন নতুন কেক ডিজাইন শিকিব পাৰিব আৰু লগতে কেক ৰেচিপিবিলাকো আপোনালোকে শিকিব পাৰিব। তো বলক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। হেল্ল' বন্ধুসকল, মই হলো দীপ, মই থাকো বেংগলোৰ। তো আজিৰ ভিডিঅ'টোলৈ আপোনালোকক চবকে স্বাগতম জনালো। আশা কৰো চব আপোনালোকৰ খবৰ নিশ্চয় ভাল। কেকটো বনাবৰ কাৰণে মই প্ৰথমে হোৱাইট চকলেট গৰম কৰিছো। হোৱাইট চকলেটখিনি গৰম কৰি তলত ঢালিছো। টেবুল যিখন টেবুলত মানে যিখন টাইলছত মই কাম কৰোঁ সেই টাইলখনতে ঢালিছো। ঢালি পেলাই দেখিছে মই কোমটো দি ধুনীয়াকৈ ডিজাইনটো দিছো। তাৰ ওপৰত মই ডাৰ্ক চকলেট নৰ্মেল যিটো গৰম কৰা আছিলে মই সেই ডাৰ্ক চকলেটটো ওপৰত ঢালিছো। তো আপোনালোকে মনত ৰাখিব চিগাৰ চকলেট কেনেকৈ বনায়। আপোনালোকে যদি নাজানে ভিডিঅ'টো চাওক, গোটেইটো মই কেনেকৈ বনাই আছো আপোনালোকে গোটেইখিনি গম পাব। আৰু মই প্ৰথমে এটা এটাকে মই চব গোটেইখিনি কেকটো কি লাগিছিলে গোটেইখিনি বস্তু মই ধুনীয়াকৈ বনাই দেখাম আপোনালোকক। তো দেখিছে চিগাৰ চকলেটখিনি বনাবলৈ প্ৰথমে মই হোৱাইট চকলেট ব্যৱহাৰ কৰিলোঁ। তাৰপাছত অকণমান ডাৰ্ক চকলেট দিলোঁ ওপৰত। ডাৰ্ক চকলেট দি ধুনীয়াকৈ মিক্স কৰি শুকোৱাৰ পাছতে মই ধুনীয়াকৈ দেখিছে এখন কাটাৰৰ সহায়েৰে ভালকৈ দেখিছে মই চকলেটখিনি জাষ্ট মই ঠেলি দিছোঁ আৰু ৰোল টাইপ হৈ গৈছে। আৰু চকলেটটো একদম চিগাৰ চকলেট ধুনীয়াকৈ ৰেডি হৈ আপোনাৰ ষ্টাৰ্ট। মানে আপুনি এটা কথা মনত ৰাখিব, মই কেনেকৈ বস্তুখিনি কৰি যাম ছেম টু ছেম কৰিলেহে আপোনালোকৰো এনেকুৱা মানে হ'ব, বা ছেম টু ছেম নকৰিলেও অলপ হ'লেও ডিফাৰেঞ্চ কৰিব পাৰিব। কিন্তু গোটেইটো আপুনি যদি চেঞ্জ আপ কৰে তেনেহ'লে এনেকুৱা চকলেট আপুনি বনাব নোৱাৰিব। তো দেখিছে মই তাৰপাছত এটা বনালোঁ হোৱাইট কালাৰৰ, তলত হোৱাইট দিলোঁ। তাৰপিছত নেক্সটটো মই দেখিছে তলত ডাৰ্ক দিছোঁ আৰু ওপৰত মই হোৱাইট চকলেট ইউজ কৰিম। আৰু সেইটো শুকোৱালৈকে মই আৰু এখন নৰ্মেল চকলেট চিটত ধুনীয়াকৈ এটা ডিজাইন দিছোঁ। আপোনালোকে তলত দেখিব পাৰিছে। তো আপোনালোকেও যেনেকুৱা টাইপে হওক চকলেট বনাবলৈ মই আগৰ ভিডিঅ'বিলাকতো কৈ থৈছোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব। তো আগৰ ভিডিঅ'বিলাকতো মই কৈ থৈছোঁ যে যেনেকুৱা চকলেট বনাওক আপোনালোকৰ যেনেকুৱা ডিজাইনবিলাক নহওক, তো আপোনালোকে যেনেকুৱা দিব মন তেনেকুৱা দিব পাৰিব আৰু ডিজাইনসমূহ তেনেকুৱাই ওলাই আহিব। তো দেখিছে মোৰ ফাইনেলি সেইটো চকলেট তলত ডাৰ্ক চকলেট ঢালিছিলোঁ সেইটো শুকাই গ'ল। তাৰ ওপৰত মই হোৱাইট চকলেট দি দেখিছে নাইফখনে মই জাষ্ট মানে ইফাল সিফাল কৰি গৈছোঁ। মানে ইফাল সিফাল কৰিলে কি ভাল হয় আপোনাৰ চকলেটটো শুকাইতেও দেখিছে মোৰ প্ৰথমে শুকোৱা নাইতো মোৰ ভালকৈ চকলেটখিনি ওলোৱা নাই। যেতিয়া আপোনাৰ চকলেটটো ধুনীয়াকৈ শুকাই যাব তাৰপাছত দেখিব একদম বহুতে ধুনীয়াকৈ চকলেটবিলাক ওলাই যাব। তো দেখিছে এতিয়া মোৰ গোটেই চকলেটখিনি শুকাই গ'ল। শুকাই যোৱাৰ লগতে ধুনীয়াকৈ ওলাব ধৰিছে চিগাৰ চকলেটখিনি। তো তাৰপাছত আপোনালোকে দেখিছে কেনেকৈ মই কাটাৰখন ইউজ কৰিছোঁ। ছেম আপোনালোকেও তেনেকৈ কৰিব। আৰু ওখ চাপ থাকিলে আপোনালোকে এক্সট্ৰা চকলেটখিনি কাটাৰখনৰ সহায়ত উলিয়াই দিব। তো দেখিছে মোৰ গোটেইখিনি চকলেট বনাই দিলোঁ ধুনীয়াকৈ। তো প্ৰথমে মই চিগাৰ চকলেটখিনি বনাই ল'লোঁ। তাৰপাছত মই বনাই দেখাম আপোনালোকক যিখিনি মই চিটত বনাম সেই চিটত বনোৱা চকলেটখিনিও আপোনালোকক বনাই দেখাম। তো আপোনালোকে দেখিব পাৰিছিলে অলপ আগতে মই ধুনীয়াকৈ তলত ডিজাইনটো কৰি থৈছিলোঁ হোৱাইট চকলেটটো ঢালি। তো দেখিছে এতিয়া শুকাই গ'ল চকলেটটো। শুকাই যোৱাৰ লগতে মই তাৰ ওপৰত ডাৰ্ক চকলেট ঢালিছোঁ আৰু ডাৰ্ক চকলেটটো শুকাই যোৱাৰ পাছত মই কাটিছোঁ। আৰু আপোনালোকে দেখিলে মই অথনিয়ে তলত ডিজাইনটো কৰি থৈছিলোঁ। তো আপোনালোকে যদি ডাৰ্ক হওক হোৱাইট চকলেট হওক আপোনালোকে তলত প্ৰথমে ডিজাইনটো কৰি ৰাখিব, তাৰ পাছতহে ওপৰত ডিজাইনটো কৰিব। তো দেখিছে মই স্কুৱাৰ শ্বেপ কাটিলোঁ। স্কুৱাৰ শ্বেপ কাটি পেলাই তলত দেখিছে আপোনালোকে এডাল ৰোলাৰ সহায়ত মই ধুনীয়াকৈ ৰোল কৰি দিছোঁ। ৰোল কৰি পেলাই মই ধুনীয়াকৈ ফ্ৰিজত থৈছোঁ। আৰু এতিয়ালৈকে মই নাজানো কেকটো কেনেকুৱা ডিজাইন কৰিম, সেইকাৰণে মই চকলেটখিনি বনাইহে ৰাখিছোঁ। ক'ত কিটো চকলেট ব্যৱহাৰ কৰিম মই নিজে নাজানিছিলোঁ। আৰু কেকটো আছিলে যিমানটো মোৰ ডাঙৰ কেক, তো মই ধুনীয়াকৈ যিমানখিনি লাগে মানে চকলেট লাগিব সিমানখিনি মই বনাই থৈছিলোঁ। আৰু দেখিলে চকলেটখিনি বনাই মই ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিলোঁ। কেকটো ৰেডি হ'লে মোৰ চকলেটখিনি ভালকৈ একদম ক'ল্ড হৈ যাব আৰু শ্বাইনিংখিনিও ধুনীয়াকৈ আহিব। তাৰপাছত দেখিলে মই স্পনটো ট্ৰিমিং কৰি আছোঁ। ট্ৰিমিং কৰা স্পনটো আপোনালোকে দেখিব পাৰিছে ডেমেজিং হয়। তো এনেকুৱা ডেমেজিং স্পঞ্জ দিও আপোনালোকে বহুত ধুনীয়াকৈ ভালকৈ কেক বনাব পাৰিব। কিয়নো যিমানে ডেমেজ নহওক যিমানে যি নহওক কেকটো ধুনীয়াকৈ আপোনালোকে বনাব। আৰু কেক বস্তুটো বহুতে নৰম হয়তো অলপ ডেমেজ হোৱাৰ চান্সেছ থাকে। তো স্পঞ্জকেইটা উলিয়াওঁতে মানে অভেনৰ পৰা উলিয়াওঁতে ডেমেজ কৰি দিছিলে। তো ডেমেজ হোৱাৰ পাছতেতো পেলাই দিব নোৱাৰি। তো মই ধুনীয়াকৈ ইউজ কৰিম স্পঞ্জকেইটা। আৰু কেনেকৈ কৰিম আপোনালোকে দেখিব। আৰু কেকটো আপোনালোকে দেখিছে কিমান ধুনীয়া কেক হৈছে। তো যিমানে বেয়া স্পঞ্জ নহওক আপোনালোকে ধুনীয়াকৈ কেক বনাবও পাৰিব। তো দেখিলে মই স্পঞ্জখিনি ভালকৈ একদম 3 লেয়াৰত কাটি ল'লোঁ। আৰু যিখিনি ছাইডত ৱেষ্টেজ আছিলে মানে ছাইডত এক্সট্ৰা পাৰ্ট আছিলে মই ধুনীয়াকৈ কাটি ছাইড কৰি দিলোঁ।
কাটি হোৱাৰ লগে লগে আপোনালোকে দেখিছে মই এটা কেক বেচ লৈছোঁ 6 কেজিৰ আৰু তাৰ ওপৰত মই ধুনীয়াকৈ স্কুৱেৰ শ্বেপত প্ৰথম কেকটো মই সম্পূৰ্ণভাৱে মানে ছেট কৰি ল'ম, তাৰ পাছতহে মই লেয়াৰিংটো লগোৱা ষ্টাৰ্ট কৰিম। তো দেখিছে অলপমান মই শ্বৰ্টেজ হৈছিলে বেচটোৰ পৰা, তো সেইখিনি মই দি দিছোঁ আৰু কেকটো আছিল 6 কেজি, চ' মই 3 লেয়াৰ কৰিছোঁ আৰু লেয়াৰিংটো ধুনীয়াকৈ মই লগাম আৰু আপোনালোকক দেখাম কেনেকৈ লগাইছোঁ। বহুতখিনিয়ে কেক দেখিছে আপোনালোকে ডেমেজ হৈছে, তেওঁ মই ধুনীয়াকৈ লেয়াৰিংটো লগাম আৰু লেয়াৰিংটো লগাই জইনিংটো ধুনীয়াকৈ লগাই ল'ম, তাৰপাছত মই ধুনীয়াকৈ ফিনিচিং কৰি আপোনালোকক কেকটো দেখাম আৰু সম্পূৰ্ণভাৱে ডিজাইনখিনি গোটেইটো একো স্কিপ কৰা নাই। আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে গোটেই ভিডিঅ'টোত কেনেকৈ মই কামসমূহ কৰিছোঁ এটা এটা কাম এটা এটা পাৰ্ট আপোনালোকে বুজিব পাৰিব আৰু বুজিব পাৰিলেহে আপোনালোকেও বনাব পাৰিব বা কেতিয়াবা। আৰু আপোনালোকে যদি ঘৰত বেকিং শিকি আছে বা কেক বনোৱা শিকি আছে তেনেহ'লে ভিডিঅ'বিলাক সম্পূৰ্ণভাৱে চাব। আপোনালোকে বহুত ইজিলি এনেকুৱা ডাঙৰ বিগ কেক মানে বহুত ডাঙৰ কেক আপোনালোকে সহজতে বনাব পাৰিব আৰু একো প্ৰব্লেম নোহোৱাকৈ ডিজাইনখিনিও আপোনালোকে কৰিব পাৰিব। তো তাৰপিছত দেখিছে মই প্ৰথমে লেয়াৰিংটোত কেনেকৈ ঢালিছোঁ, মই নৰ্মেল চুগাৰ চিৰাপ লৈছোঁ, চুগাৰ চিৰাপখিনি লোৱাৰ পাছত আপোনালোকে দেখিছে তাতে মই পাইনাপল ক্ৰাছ অলপ এড কৰিছোঁ, তাৰ পাছত দেখিছে মই ক্ৰীম ঢালিছোঁ, ক্ৰীমতো মই পাইনাপল এড কৰিছোঁ। মানে আপোনালোকে ফ্লেভাৰটো সদায় ক্ৰাছতো মানে এড কৰিব আৰু মানে ক্ৰীমতো এড কৰিব, চুগাৰ চিৰাপ যিটো আপুনি চুগাৰ চিৰাপ ঢালিব তাতো এড কৰিব নাপাহৰিব, কিয়নো তেতিয়া মানে বহুতে ভাল লাগে টেষ্টটো খাই। আপোনালোকে দেখিছে কালাৰটো য়েল্ল' কালাৰ হৈছে, মই মানে যিমানখিনি মোৰ লাগিছিলে সিমানখিনিয়ে মই ধুনীয়াকৈ ক্ৰাছখিনি মই মানে ঢালিছোঁ, আপোনালোকে দেখিব পাৰিলে চুগাৰ চিৰাপত। তাৰপাছত দেখিছে মই ক্ৰীম ঢালি পেলাই ক্ৰীমৰ ওপৰতো মই নৰ্মেল ছেম পাইনাপল ক্ৰাছটো ঢালিছোঁ। আৰু আপোনালোকে মনত ৰাখিব আমি গোটেইখিনি ক্ৰাছ আমি মালাছৰ ব্যৱহাৰ কৰোঁ। মালাছটো বহুতে ভাল মানে কোম্পানী ব্ৰেণ্ড হয়, পুৰণা হয় আৰু টেষ্টটো বহুত ভাল আহে, মানে ক্ৰাছবিলাকৰ টেষ্ট গোটেইখিনি মানে ধুনীয়া লাগে খাই পেলাই, মই নিজেও খাওঁ আৰু প্লাছ মোৰ কাষ্টমাৰবিলাকেও খাই বহুতে হেপী, মানে বহুতে ভাল পায়, কোনো কমপ্লেইন নাই। তো দেখিছে মই যিখিনি ভাগা টুটা মানে যিখিনি আছিলে কেকৰ, তো গোটেইখিনি মই যেনেকৈ লেয়াৰিংটো লগাইছোঁ আপোনালোকে চাব ধুনীয়াকৈ। এইটো বহুত এটা ডাঙৰ মানে কথা হয়, কেকটো লেয়াৰিঙৰ আপোনালোকে ভাবিব ডেমেজ হ'লে পেলাই নিদিব কেতিয়াও। দেখিছে মই কিমান ধুনীয়াকৈ আপোনালোকক কৰি দেখাইছোঁ কামখিনি আৰু আপোনালোকে ছেম টু ছেম এনেকৈ লেয়াৰ, আপোনালোকৰ যদি স্পঞ্জটো ভাগি যায় তো পেলাই দিব দৰকাৰ নাই। দেখিছে মই ধুনীয়াকৈ যেনেকৈ আপোনালোকৰ স্পঞ্জটো থাকে খালি তেনেকৈ লগালে হ'ল আৰু কেকটো বনোৱাৰ পাছত ছেম পুৰা গোটেইখিনি একদম ধুনীয়াকৈ জইন লাগি যাব, সেইটো চিন্তা কৰিব নালাগে। তো দেখিছে মই ধুনীয়াকৈ লেয়াৰিংটো কমপ্লিট কৰিছোঁ আৰু ছাইডত অকণ পাৰ্ট মানে ফিনিচিং কৰিব প্ৰব্লেম হ'ব, ক্ৰোম কোড নকৰোঁ, তো সেইটো কাৰণে মই জাষ্ট অকণ কাটি পেলাই দিছোঁ আৰু লেয়াৰিংটো ফিনিছ হোৱাৰ লগে লগে মই ফাইনেল ফিনিচিংটো দি দেখাই আছোঁ। ফাইনেল ফিনিচিংটো মই দিয়া ষ্টাৰ্ট কৰিয়ে দিছোঁ, আপোনালোকে দেখিব পাৰিছে। আৰু এইটোৱে মই মানে ধুনীয়াকৈ আপোনালোকক বুজাব বিচাৰিছোঁ যে সদায় কেক ফিনিচিং কৰাৰ আগত ক্ৰীমটো স্মুথনেছকৈ বনাই ল'ব। আপোনালোকে যদি ক্ৰীমটো বনাব নাজানে তেনেহ'লে মোৰ তলত ভিডিঅ' দিয়া আছে, মোৰ চেনেলত আপলোড কৰা আছে, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই ল'ব। আপোনালোকে ক্ৰীম এনেকুৱা ছেম টু ছেম ক্ৰীম বনোৱা শিকিব পাৰিব সেই ভিডিঅ'টো চালে। আৰু মই তাত বহুতখিনি কেক বনাই দেখাইছোঁ, ভিডিঅ' মানে ক্ৰীমটো বনোৱাৰ পাছত কেকবিলাকো বনাই দেখাইছোঁ। মই আপোনালোকক এণ্ড স্ক্ৰীণত আপোনালোকক দি দিম, মই আপোনালোকে ক্লিক কৰি চাব পাৰিব। তো দেখিছে মই সমানে গোটেইখিনি কেকত মই ক্ৰীমখিনি কেনেকৈ অলপ মানে প্ৰথম মই যেতিয়া ক্ৰীমটো লগাওঁ তেতিয়া অলপ মই বেছিকৈ লগাই গৈছোঁ, আপোনালোকে দেখিছে। পাছত মই আকৌ নাইফ দি কাৰ্ড দি উলিয়াই দিম যিমানখিনি এক্সট্ৰা ক্ৰীম থাকে। তো দেখিব পাৰিছে মই প্ৰথমতে ফাইনেল ফিনিচিং কৰি দেখাইছোঁ আপোনালোকক। ইয়াত কোনো মানে ক্ৰোম কোড কৰা নাই, আপোনালোকক মই আগতেও কৰোঁ, মই ক্ৰোম কোড পাই কমেই কৰোঁ। যদি ষ্টেপ কেক থাকে তেতিয়াহে মই কৰোঁ বা কেতিয়াবা তেতিয়াও নকৰোঁ, নহ'লে মই ডাইৰেক্টে ফিনিচিং কৰোঁ, কিয়নো মই মানে ডাইৰেক্ট ফিনিচিং কৰি দিয়া হয়। আমাৰ বহুতেই অৰ্ডাৰ থাকে আৰু মই সেই অৰ্ডাৰৰ কাৰণে ভিডিঅ'ও ঢালিব পৰা নাই, ইমান কামৰ পাছত ভিডিঅ' আহি পেলাই এডিট কৰি মানে দিয়া টাইম নাথাকে। তো মই সেইটো কাৰণে বহুত দিন আজি এসপ্তাহ মানে হ'ল প্ৰায় মই ভিডিঅ'টো দিয়া নাই। তো আজি মই আপোনালোকৰ ওচৰত এইটো ভিডিঅ' আনিছোঁ, বহুতে মানে কষ্ট কৰি বহুত কষ্টৰ পাছত এডিট কৰি হৈছে, তাৰ পাছত মই ভিডিঅ'টো আপলোড কৰিছোঁ। তো দেখিছে মই ক্ৰীমটো কেনেকৈ লগাইছোঁ, গোটেই মানে কেকটোত ক্ৰীম কেনেকৈ লগাইছোঁ আপোনালোকে দেখিছে। আপোনালোকে যদি আইচিং কৰাত প্ৰব্লেম আছে, আপোনালোকে যদি ফিনিচিং কৰিব নাজানে তো ভালকৈ চাওক, একদম এবাৰ নহয় দুবাৰকৈ চাওক, ধুনীয়াকৈ ফিনিচিং কৰিব পাৰিব। ছেম একো কোনো ডাঙৰ কথা নহয়। মই কেনেকৈ ক্ৰীমখিনি প্ৰথমৰ পৰা লগাইছোঁ কেকটোৰ ওপৰত তেনেকৈ লগালে হ'ল। লগাই পেলাই চবফালে দেখিছে মই চাকুখন দি মানে মই বিগ নাইফ লৈছোঁ, কিয়নো
কেকটো ডাঙৰ আছে আৰু মই সৰু কেক হওক ডাঙৰ কেক হয় মই লং নাইফ দিয়ে কাম কৰোঁ মানে ভাল পাওঁ। তো আপোনালোকে যদি মানে আপোনালোকৰ তাত যদি ডাঙৰ চাকু নাথাকে তেনেহ'লে এনেকুৱা কেক বনোৱা অলপ প্ৰব্লেম হ'ব। কেকটো আপোনালোকে ভিডিঅ'ত সৰু দেখিব পাৰে, কিন্তু আপোনালোকে দেখিছে 20x20 বেছত মই বনাই আছোঁ। তো ডাঙৰ কেক হয় 6 কেজিৰ হয়। তো 6 কেজি কেক 8 কেজি কেক বা 10 কেজি 5 কেজি কেক হ'লে আপোনালোকে অলপ ডাঙৰ নাইফ ব্যৱহাৰ কৰি যদি ফিনিচিং কৰে তেনেহ'লে ফিনিচিংটো কৰিব ভাল পাব। তো দেখিছে যোনে যোনে আইচিং কৰিব নাজানে কেকৰ, মই কেনেকে কৰিছোঁ ছেম তেনেকে কৰি গ'লে হ'ল। আপোনালোকেও কেকটো এনেকুৱা স্কুৱাৰ শ্বেপত বনি মানে ৰেডি হৈ যাব। তো ওপৰত মই নৰ্মেল ফিনিচিং কৰিছোঁ, ছাইডত আপোনালোকে দেখিব পাৰিলে কুম লগাইছোঁ। তাৰ পাছত নৰ্মেল নিউট্ৰেল জেল লৈছোঁ। জেল লোৱাৰ পাছত তাত মই লেমন য়েল্লো কালাৰ ব্যৱহাৰ কৰিছোঁ আৰু আজি জেলটো নৰ্মেলি মানে ঢালিম, আপোনালোকে দেখিব পাৰিছে। ওপৰত জাষ্ট এটা ডিজাইন দিছোঁ। মোৰ কোনো আইডিয়া নাই মই কেনেকৈ বনাম কেনেকৈ নবনাম। সদায় মই কেকবিলাক এনেকুৱা ডাঙৰ কেকবিলাক আহিলে কোনো অৰ্ডাৰ নিদিয়ে, খালি স্কুৱাৰ শ্বেপত লাগে কাষ্টমাৰে মেনশ্যন কৰে, বাকী একো ডিজাইন নিদিয়ে। তো ডিজাইনখিনি মই নিজে কৰি দিব লাগে। তো আজি কেকটো ডিজাইনটো মই নিজে কৰিছোঁ, কোনো ইয়াত মানে অৰ্ডাৰত দিয়া নাছিল যে এনেকুৱাই ডিজাইন লাগিব। তো সদায় অলপ বেলেগ টাইপৰ ডিজাইন কৰি দিব লাগে বুলি মই ভাবোঁ। তো আজি কেকটো অলপ বেলেগ টাইপ হ'ব, আপোনালোকে দেখিছে। তো দেখাৰ পাছত আপোনালোকে গম পাইছে মই কেনেকৈ কেকটো বনাম। তো পাইনাপল জেলখিনি মই ছাইডত গোটেইখিনি ঢালিছোঁ। ওপৰত মই এটা ছাইডে জাষ্ট এটা অলপ ডিজাইন কৰিছোঁ আৰু তলত মই গোটেই ফিনিচিংটো দিছোঁ। আৰু প্ৰথমে কেকটো অথনি ফিনিছ কৰিও মই প্ৰথমে বেছখন চাফা কৰিছোঁ আৰু এতিয়া জেলখিনি ঢালি পেলাই মই বেছখন ছাইডত চাফা কৰিছোঁ। তো আপোনালোকে মনত ৰাখিব কেকটো বনাই পেলাই ধুনীয়াকৈ বেছটো চাফা কৰি দিব। পাছত যদি লেট কৰি দিয়ে তেনেহ'লে মানে আঠা মানে অলপ আঠা টাইপ হৈ যাব। তো কেকটো লেতেৰা লাগিলে দেখিব ভাল নালাগিব। তো দেখিছে তাৰ পাছত মই নৰ্মেল ষ্টাৰ নজলটো লৈছোঁ। নজলটো লৈ পেলাই মই ধুনীয়াকৈ হুইপ ক্ৰীম যিটো ক্ৰীম দি ফিনিচিং কৰিছোঁ সেই ক্ৰীমটো দি বাটাৰ পেপাৰত ভৰাই লৈছোঁ। ভৰাই পেলাই প্ৰথমে দেখিছে মাজত যিটো মই মানে হাফ ডিজাইন কৰি ৰাখিছিলোঁ সেইটোত মই ৰাউণ্ড ড্ৰপ কৰিছোঁ। তাৰ ছাইডত মই গোটেইখিনিত বৰ্ডাৰ লগাইছোঁ। এতিয়ালৈকে কেনেকুৱা ডিজাইন হ'ব নাজানো, কেকটো কেনেকুৱা দেখিব হ'ব নাজানো, মানে বনাই গৈ আছোঁ আৰু বনাই যাই পেলাই মই আপোনালোকক দেখাই আছোঁ কেনেকৈ মই কেকবিলাক এনেকৈয়ে বনাওঁ, মানে বনাই দিওঁ আৰু যেনেকুৱাই হয় মানে প্ৰায় মানে বেয়া নহয় দেখিব। গোটেই কেকবিলাকে একদম ইউনিক ধুনীয়া, দেখিবলৈ ধুনীয়া হয়। তো দেখিলে যিখিনি চকলেট ফ্ৰিজত ভৰাই ৰাখিছিলোঁ সেই চকলেটখিনি মই উলিয়াইছোঁ আৰু কি ধুনীয়াকৈ ওলাই আহিছে, মানে ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছিলে। কেকটো ফিনিচিং কৰা লেয়াৰ লগোৱা আগতে মই চকলেটখিনি বনাই ৰাখিছিলোঁ। তো আপোনালোকে যদি গাৰ্নিছ ইউজ কৰিব বিচাৰে কেকত তেনেহ'লে আপোনালোকে লেয়াৰিং লগোৱা আগতে ধুনীয়াকৈ গাৰ্নিছটো বনাই থ'ব বা লেয়াৰটো কৰি পেলাই গাৰ্নিছখিনি বনাব, তাৰপাছত ফ্ৰিজত ৰাখিব। তেতিয়া আপোনালোকৰ কেকটো হোৱালে ফিনিচিং হৈ যাব, মানে গাৰ্নিচিংখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ যাব আৰু আপোনালোকে ধুনীয়াকৈ কেকত লগাব পাৰিব। তো দেখিছে মই প্ৰথমে যিখিনি স্কুৱাৰ শ্বেপ ৰাউণ্ডিং কৰি ৰাখিছিলোঁ চকলেট সেইখিনি মই প্ৰথমে লগাইছোঁ। তাৰ মাজে এটা চিগাৰেট চকলেট লগাই গৈছোঁ। আপোনালোকে দেখিছে মই ইয়াত কোনো আইডিয়া নাই কেনেকৈ বনাম, কিন্তু মই ভাবিয়ে লগাই গৈ আছোঁ যে এনেকৈ লগালে ভাল লাগিব, এনেকৈ লগালে ভাল হ'ব। তো দেখিছে তাৰপাছত মই চেৰি আৰু পাইনাপল এড কৰিম বুলি আপোনালোকে মেনশ্যন থাম্বনেইলতো গম পাইছে যে ফ্ৰুট দি মই ডিজাইন কৰিম। তো পাইনাপল এনেকুৱা আমি স্লাইচ কিনি আনো। তো আপোনালোকেও এনেকুৱা নৰ্মেল বেকাৰীৰ আইটেম য'ত পায় তাত পাব এনেকুৱা পাইনাপল স্লাইচৰ ডাব্বা। তো আপোনালোকেও কিনি আনিব পাৰিব। তো যিটো এটা ষ্টিক চেৰি, তো সেইটো মই ধুনীয়াকৈ দুইটা অ'পেন কৰি লৈছোঁ। অ'পেন কৰি মই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দেখাম আপোনালোকক কেনেকৈ কৰোঁ। পাইনাপলখিনি কেনেকৈ কাটো আপোনালোকে দেখিব। তো দেখিছে কি ধুনীয়াকৈ চেৰিকেইটা মই চেৰিটো অ'পেন কৰি ল'লোঁ, পাইনাপলটো অ'পেন কৰি ল'লোঁ। তো ইয়াত কোনো মানে ৰেডিমেড আহে মানে বাকলি চাকলি নাথাকে। তো ধুনীয়াকৈ আপোনালোকে দেখিছে মই পাতলা যিটো স্লাইচ আছে অলপ মোটা আছে, তো সেই স্লাইচটোত মই 3 ভাগ বা 4 ভাগ, যিটো বেছি মোটা আছে সেইটো 4 ভাগ কৰিছোঁ, যিটো মোটা নাই সেইটো 2 ভাগেই কৰিছোঁ বা এটা 3 ভাগটো দেখিছে এনেকৈ কৰি লৈছোঁ। কৰি পেলাই মই ধুনীয়াকৈ ফুলৰ নিচিনাকৈ ডিজাইন কৰি আপোনালোকক দেখাম। যিটো নজল দি বৰ্ডাৰখিনি মই দিছিলোঁ সেই নজলটো দিয়ে দেখিছে সৰু ড্ৰপ কৰিছোঁ। তাৰ ওপৰত মই পাইনাপল পিচেছখিনি বহাই যাম। আপোনালোকে চাই থাকক কেনেকৈ ডিজাইনটো কৰোঁ। তো দেখিছে মই পাইনাপল স্লাইচটো লৈছোঁ, লৈ পেলাই জাষ্ট অকণ কাট কৰিছোঁ। কাট দি পেলাই মই নিউট্ৰেল জেল লৈছোঁ আৰু ধুনীয়াকৈ হাতেদি মেৰিয়াই দিছোঁ। মেৰিয়াই দিয়াৰ লগত দেখিছে ফুল টাইপত হৈ গৈছে আৰু দেখিবলৈও কিমান এটা ধুনীয়া লাগিছে। তো আপোনালোকেও এনেকুৱা পাইনাপল স্লাইচ নৰ্মেল যি আপোনালোকে যদি ৰেডিমেড পাইনাপল নানে, নৰ্মেল বজাৰত যিটো পাইনাপল পোৱা যায়
সেইটো যদি আনাৰস আনে তেতিয়াহ'লেও এনেকুৱা ডিজাইন বনাব পাৰিব। মই যেনেকৈ বনাই আছোঁ, জাষ্ট পাতলা পাতলা শ্লাইচ কৰিব লাগিব, মানে কাটোতে বহুত ধুনীয়াকৈ পাতলা কৰিব লাগিব। তাৰপাছত আপোনালোকে এনেকুৱা ডিজাইন কৰি দিব পাৰিব। তো দেখিছে কিমান ধুনীয়াকৈ গোটেইখিনি মই যিকেইটা ড্ৰপ দিছিলোঁ তাৰ ওপৰত মই দিছোঁ, কাৰণ মানে ড্ৰপ অকণমান ক্ৰীম দিছোঁ। আপোনালোকে দেখিছে ডাঙৰো নহয়, আৰু আপোনালোকে মনত ৰাখিব ডাঙৰ নিদিব, ডাঙৰ দিলে আপোনালোকৰ ভাল নালাগিব। তো মই নৰ্মেল অকণমান দিছোঁ, দি পেলাই তাৰ ওপৰত মই পাইনাপলটো ধুনীয়াকৈ বহাই দি গৈছোঁ। আৰু তাৰপাছত দেখিছে চেৰিখিনি মই লগাম, চেৰিখিনিও লগাইছোঁ, মানে য'ত ত'ত দি গৈছোঁ, কোনো ইয়াত হেৰি মানে এইটো যিখিনি জেগাতে দিলে ভাল লাগিব এইটো কথা নাই, খালি অকণ ভালকৈ ঢালি গ'লেই হ'ল। ঢালিব জানিব লাগিব বস্তুখিনি। আপোনালোকে গাৰ্নিচিং বনাই পেলাইও যদি ভালকৈ ঢালিব নাজানে তেতিয়াহ'লে কেক দেখিব ভাল নালাগিব। আৰু আপোনালোকে মনত ৰাখিব, মই দেখিছে চব বস্তুখিনি মই পাৰফেক্টলি মানে যিটো জেগাত দিলে ভাল লাগিব তাতে মই বহাই যাওঁ বস্তুখিনি, আপোনালোকেও দেখিব পাৰিছে। তো আপোনালোকে তেনেকৈ মানে কেক বনালে সদায় যেনেকুৱা ডেক'ৰেশ্যনৰ কাৰণে যিয়ে বস্তু নানে, গাৰ্নিছ হওক, চেৰি হওক, পাইনাপল হওক, আপেল হওক, যি বস্তুৱে নাঢালে ঢালিব ভালকৈ জানিলেহে কেকটো দেখিব ভাল হ'ব। পাছত দেখিছে মই চেৰিটো ক'ত ক'ত লগাইছোঁ, আৰু মই য'ত নৰ্মেল ড্ৰপ কৰিছিলোঁ মাজত, তো সেই ড্ৰপকেইটাৰ ওপৰতো এটা এটা চেৰি দি গৈছোঁ। আৰু দিয়াৰ পাছত দেখিছে চিগাৰ চকলেটখিনিৰ মাজে মাজে এটা এটা বহাই গৈছোঁ। তো আপোনালোকক মই আগতেই কৈ দিছোঁ যে মানে যি বস্তুৱে নহওক ঢালিব জানিব লাগিব, তেতিয়াহে কেকটো দেখিব ভাল হ'ব। তো মই চিগাৰ চকলেটখিনি কেনেকৈ দিছোঁ আপোনালোকে চাওক, কোনো আইডিয়া নাই যে এইখিনিতে দিব লাগিব, এইটোৱে দিব লাগিব, জাষ্ট মই দি গৈছোঁ চাই চাই ভালকৈ যোনখিনি জেগাত দিলে ভাল লাগিব। আৰু এইকেইটা চকলেট আগতে বনোৱা ষ্টক আছিলে, আৰু এনেকুৱা চকলেটৰ ভিডিঅ' বহুত ঢালা আছে, বহুত দিয়া আছে। তো আপোনালোকে নাজানিলে মোৰ চেনেলত চাওক ভিডিঅ'সমূহ, আপোনালোকে ইয়াতকৈও বেলেগ বেলেগ চকলেট গাৰ্নিচিঙৰ মানে ভিডিঅ' পাব। তো দেখিছে তাৰপাছত মই আপোনালোকক মেছেজ লিখি দেখাম। তো সেই চকলেটকেইটাও মই মানে এক্সট্ৰা আছিলে, তো ঢালি দিলোঁ দেখিব আৰু অকণ ভাল হওক বুলি। তো তাৰপাছত দেখিলে মই নৰ্মেল চচ লৈছোঁ, মানে যিটো ট্ৰফল গানাছ হয় সেই ট্ৰফল গানাছটো লৈছোঁ। তাতে মই অকণ হুইপ ক্ৰীম, ফ্ৰেছ ক্ৰীম, চকলেট ক্ৰীম দি দিছোঁ। তাতে মই দি পেলাই আকৌ অলপ মই আৰু অলপ কালাৰটো ডাৰ্ক ব্ৰাউন কৰিবলৈ অকণমান ট্ৰফল দি দিছোঁ। দি পেলাই দেখিছে এটা সৰু বাটাৰ পেপাৰত লৈছোঁ, বাটাৰ পেপাৰত লৈ মই মেছেজটো লিখি আপোনালোকক আজি দেখাম ধুনীয়াকৈ। তো দেখিছে মেছেজটো লিখিবলৈ ক্ৰীম আপোনালোকে বাটাৰ ক্ৰীম ল'লেও ভাল হ'ব, আৰু যদি ফেচ ক্ৰীম লয় তেনেহ'লে ফেচ ক্ৰীমত মানে ওৱান টাইম আপুনি ইউজ কৰিব পাৰিব। কিন্তু বাটাৰ ক্ৰীম যদি আপুনি বনাই ৰাখে তেনেহ'লে আপুনি 3 দিন, 4 দিন, 5 দিন যিমান দিন আপোনাৰ মন নহওক আপুনি ইউজ কৰিব পাৰিব। কিন্তু ফেচ ক্ৰীম হ'লে এক টাইম ইউজ কৰিব পাৰিব। তেনেহ'লে দেখিছে মই প্ৰথমে ফেচ ক্ৰীম দিয়ে লিখি দেখাইছোঁ আপোনালোকক, আৰু ফেচ ক্ৰীম দি লিখি দেখাইছোঁ এইকাৰণে মানে এক টাইমৰ কাৰণে মোক লাগিছিলে। তো মই এক টাইমৰ কাৰণে ফেচ ক্ৰীমত দেখিছে নৰ্মেল ধুনীয়াকৈ ট্ৰফল গানাছখিনি মই ঢালিছোঁ। তাত অকণ মানে এক ভাগ যদি আপুনি ক্ৰীম দিয়ে তাৰ 3 ভাগৰ 2 ভাগ আপুনি চকলেট ট্ৰফল গানাছ দিব লাগিব। তেতিয়া আৰু কেকত যেতিয়াই মেছেজ লিখিব, মানে মেছেজটো যিয়ে দিয়ে কাষ্টমাৰে যেতিয়াই লিখিব, তো ধুনীয়াকৈ ষ্টাইলিছ কৰি অলপ লিখিব, তেতিয়া ভাল লাগে দেখিবলৈ। আৰু মোৰ কেকটো ডাঙৰ আছিলে সেইকাৰণে মই ডাঙৰকৈ লিখিছিলোঁ। হেপ্পী গ্ৰেজুৱেশ্যন চেৰিমনি বুলি মেছেজটো আছিলে। আৰু মানে প্ৰায় এইটো কেক অৰ্ডাৰ আহিয়ে থাকে, আপোনালোকে চাগে দেখিয়ে আছে, যোনে যোনে মোৰ ভিডিঅ' চাই তেওঁলোকে তেখেতসকলে দেখিয়ে আছে। তো দেখিছে মই ধুনীয়াকৈ মেছেজটো ৰাইট কৰিছোঁ, আৰু কেইটামান হাৰ্ট চিম্বল দি দিছোঁ। হাৰ্ট চিম্বলকেইটা মানে মই দিওঁৱে প্ৰায় দেখিব ভাল লাগে, আৰু সেইকাৰণে মই দিওঁ। আৰু মেছেজটো অকণ মই ডাঙৰকৈ লিখিছোঁ, কেকটো ডাঙৰ আছিলে সেইটো কাৰণে মই মেছেজটো ডাঙৰ লিখিছোঁ। তো আপোনালোকেও যদি এনেকুৱা মানে ডাঙৰ কেক বনায় তেনেহ'লে মেছেজটো ডাঙৰকৈ লিখিব, তেতিয়া দেখিবলৈ বহুতে ভাল লাগে। তো দেখিছে মই ধুনীয়াকৈ মেছেজটো ৰাইট কৰি দিলোঁ। ৰাইট কৰাৰ পাছত মই হাৰ্ট চিম্বলকেইটাও ধুনীয়াকৈ দি দিছোঁ। দি পেলাই মই মানে মেছেজটোতে ডেক'ৰেশ্যন কৰিছোঁ অলপ। মেছেজটোত আপোনালোকেও ডেক'ৰেশ্যন কৰিব পাৰে, দেখিবলৈ বহুতে ধুনীয়া লাগে, আপোনালোকে দেখিব পাৰিছে। আৰু এনেকৈ যদি আপোনালোকে মেছেজ লিখে তেনেহ'লে বহুতে ধুনীয়া লাগিব কেকটো দেখিবলৈ। মোৰ কেকটো দেখিছে এক চাইডত মই পূৰা মেছেজ লিখিছোঁ, আৰু এক চাইডত মই পূৰা ডিজাইন কৰিছোঁ। তো ফাইনেল কেকটো ৰেডি হ'লে, ৰেডি হোৱা মানে তাৰপাছত দেখিছে মই মেছেজখিনি লেখাৰ পাছত কেইটামান মোৰ হাৰ্টৰ যিখিনি মানে স্প্ৰিংকল আছিলে, তো সেইকেইটা মই ধুনীয়াকৈ জেগাই জেগাই অকণ অকণ চাইডে ঢালি দিছোঁ। আৰু যিখিনি পাইনাপল চেৰি দিছিলোঁ সেয়াটো অলপ অলপ মই দি দিছোঁ। আৰু ফাইনেল কেকটো ৰেডি হ'ল। কেকটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব নাপাহৰিব, বহুতে ভিডিঅ' চাই লাইক নকৰে। তো প্লিজ আপোনালোকে লাইক কৰিব, তেতিয়া আৰু 2টা মানুহে চাবলৈ পাব ভিডিঅ'টো আৰু শিকিব পাৰিব। তো এটা ভাল কমেণ্টটো কৰিব কেনেকুৱা লাগিছে। আৰু যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা যেতিয়া মই ভিডিঅ' দিওঁ আপোনালোকে চাব পাব আৰু শিকিব পাৰিব। তো বন্ধুসকল আজিলৈ আহিছোঁ, আকৌ এটা নতুন কেক ৰেচিপি, নতুন কেক ডিজাইনত লগ পাম, তেতিয়ালৈকে